নমস্কাৰ। বিধ্বস্ত শিক্ষা ব্যৱস্থা চৰকাৰী খণ্ডৰ এতিয়া বিদ্যালয় পৰিদৰ্শকৰ পৰা আৰম্ভ কৰি উপায়ুক্ত মহোদয়লৈকে সকলোৱে দৌৰাদৌৰি। শিক্ষকসকলক মাতি আনি কফিয়ত তলব কৰা হৈছে। কিয় এই অৱস্থা? দুই এজন প্ৰধান শিক্ষকে সৎ সাহসেৰে উনুকিয়াই দিছে যে তাৰ বাবে দায়ী কেৱল তেওঁলোক নহয়, চৰকাৰী বিষয়াসকলে এচি ৰুমত বহি বহি দিয়া বিভিন্ন নিৰ্দেশনাবোৰৰ বাবে তেওঁলোক বিপৰ্যস্ত হৈ পৰিছে। তেওঁলোকে সময়মতে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব নোৱাৰে। বিভিন্ন অনাশৈক্ষিক কামত তেওঁলোক নিয়োজিত থাকিবলগীয়া হয় আৰু তেওঁলোকে এই কাৰণেই এই শিক্ষা ব্যৱস্থাটোক উন্নীত কৰিবৰ কাৰণে তেওঁলোকে চৰকাৰক অনুৰোধ কৰিবলগীয়া হৈছে যাতে তেওঁলোকক শিক্ষা খণ্ডৰ বাহিৰে বিভিন্ন কামত নিয়োজিত নকৰে। এয়া সত্য কথা। শিক্ষা খণ্ডৰ পয়া লগা অৱস্থাটো অনুধাৱন এই এচি ৰুমত বহি আদেশ দিয়াসকলে কৰিব নোৱাৰে, কাৰণ তেওঁলোকে প্ৰেক্টিকেলভাৱে তাত নাই। যিসকল শিক্ষকে শিক্ষাৰ্থীসকলে শিক্ষাদান কৰে তেওঁলোকেহে বুজি পায় যে কিমান কষ্ট, কিন্তু তেওঁলোকক যেতিয়া বিভিন্ন কামত নিয়োজিত কৰা হয় সময়মতে পাঠদান কৰিবই নোৱাৰে। এজন উপায়ুক্ত মহোদয়ে সামাজিক মাধ্যমৰ যোগেদি শিক্ষকসকলক মাতি আনি তেওঁলোকক এই দায়িত্ব ল'বলৈ দিছে যে তেওঁলোক তাৰ বাবে দায়ী কিছু পৰিমাণে, আৰু তেওঁ নিজকো দায়ী বুলি অনুভৱ কৰিছে। ভাল কথা, তেওঁৰ কথাবিলাক উচিত হৈছে, সময়োপযোগী হৈছে, কিন্তু সামাজিক মাধ্যমত তেওঁৰ মিঠা কথাখিনিয়েই কিন্তু এই ব্যৱস্থাটো উন্নীত কৰিব নোৱাৰে। এজন উপায়ুক্ত হিচাপে তেওঁ নিজৰ কাৰ্যালয়টোতো এই কামখিনি কৰিব লাগিব। এজন উপায়ুক্ত হৈ তেওঁ কাৰ্যালয়টোত এই কামখিনি তেওঁ কৰিব পাৰিছেনে? তেওঁ যি আজি উপদেশ দিছে তেওঁ কাৰ্যালয়টোত পাৰিছেনে? যিজন উপায়ুক্ত এই কথাখিনি কৈছে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি গুৱাহাটী উচ্চ ন্যায়ালয় চাপিবলগীয়া হৈছে ৰাইজ তথা আবেদনকাৰী। কাৰণ এখন আবেদন সেইজন উপায়ুক্তৰ অফিচতেই আজি 6 মাহ 9 মাহ এবছৰ ধৰি শুনা নাই। এইটো অতি বেয়া লগা কথা যে এজন মানুহে নিজৰ এখন এপ্লিকেশ্যন গ্ৰহণ কৰক বুলি ক'বৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলগীয়া হৈছে। অৰ্থাৎ ইয়াৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে উপায়ুক্ত মহোদয়ে কেৱল আনক উপদেশ দি থাকিলে নহ'ব, তেওঁ নিজৰ অফিচটোৰ কামখিনিও কৰিব লাগিব। তাত কথাৰ ফুলজাৰি আৰু নিজে কাম কৰা দুটা বেলেগ কথা। আমি কথা কৈ বিভিন্ন আদেশ উপদেশৰ দ্বাৰা আমি বিভিন্ন কৰিব পাৰোঁ, কিন্তু নিজে হাতে কামে কৰিব পৰাটোহে আচল কথা। গতিকে উপায়ুক্ত মহোদয়দেৱক অনুৰোধ জনাইছোঁ যে মই অকল এজনক নহয়, যে উপায়ুক্ত স্কুল বিদ্যালয় পৰিদৰ্শক সকলোকে অনুৰোধ জনাইছোঁ যে এদিনতে ৰিজাল্ট বেয়া হোৱাৰ কাৰণে শিক্ষকসকলক মাতি আনি আপোনালোকে সমালোচনা কৰিলে সমাধান হৈ নাযায়। আপোনালোকে তেওঁলোকক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক নিজৰ মতে কাম কৰিবলৈ দিয়ক, কিন্তু আপোনালোকে দিব নোৱাৰে। কাৰণ মই নিজেই ক'ব পাৰোঁ, আপোনালোকে এজন যেতিয়া শিক্ষক 6 মাহৰ কাৰণে ছাছপেনশ্যনত যায় কিবা এটা কাৰণত, দুজনীয়া শিক্ষক থকা অৱস্থাত এজন শিক্ষকে 250জন ল'ৰা ছোৱালীক পঢ়াই আছে, এজন প্ৰধান শিক্ষকক 6 মাহৰ কাৰণে নিলম্বন কৰাৰ পাছত তাত কোনো নতুন শিক্ষক নাই, স্কুলখন অৰাজকতাই চলি আছে, তাৰপিছতো আপুনি শিক্ষা ব্যৱস্থাটো উন্নীতকৰণৰ বিষয়ে চিন্তা কৰিব পাৰে নেকি? গতিকে আপোনালোকে হাতে কামে এইখিনিও চিন্তা কৰক যে কিদৰে এই ব্যৱস্থাটো উন্নীত কৰিব পাৰিম। ধন্যবাদ।